মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিক্ষা সপ্তাহৰ দ্বিতীয় দিনৰ কাৰ্যসূচী FLN ডে আমি আজি উদযাপন কৰিব লৈছোঁ আৰু ইতিমধ্যে তোমালোকক আমি FLNৰ যিখিনি বস্তু আছিল আমি শিক্ষণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰোঁ সেইখিনি তোমালোকক প্ৰদৰ্শন কৰি দেখুৱালোঁ, তোমালোকে সকলোৱে চালা। এতিয়া আমি আজি এই FLN ডেত সাধু কোৱাৰ বাবে এগৰাকী আমি অতিথি নিমন্ত্ৰণ কৰি আনিছোঁ। তেওঁ গেলেকী নৱপল্লৱ মন্নাম পাৰিজাতৰ সম্পাদিকা আৰু তেওঁক আমি আমাৰ বিদ্যালয়ৰ কণ কণ শিশুসকলক সাধু কৈ শুনাবৰ বাবে নিমন্ত্ৰণ কৰি আনিছোঁ আৰু প্ৰথমতে তেওঁক আমি অকণমান মৰম যাচিব বিচাৰিছোঁ। তেওঁক এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ সহকাৰী শিক্ষয়িত্ৰী গীতাঞ্জলি দাস বৰা বাইদেৱে আৰু বাইদেউক আগবঢ়াই নিব আমাৰ বিদ্যালয়ৰ প্ৰধান কৃপাঞ্জন দে। এয়া আমাৰ মাজত নিমন্ত্ৰিত অতিথি নৱপল্লৱ মন্নাম পাৰিজাতৰ সম্পাদিকা, তেখেতক আমি আমাৰ তৰফৰ পৰা বহুত মৰম আৰু শুভেচ্ছা জনাইছোঁ। ভাবিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক সাধুকৈ তেওঁ আপ্লুত কৰিব আৰু আশা ৰাখিম আমাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱিকাসকলেও ইয়াত সহযোগিতা কৰিব। ধন্যবাদ। মই আহিছোঁ তোমালোকক এতিয়া সাধু শুনাবৰ কাৰণে। সাধুটো হ'ল মই তোমালোকক দেখুৱাই যাম আৰু সাধুটো কৈ যাম। এই বস্তুটো কি বুলি কয় বাৰু, দেখিছানে? তোমালোকে চিনি পাইছানে? এইটো টাকুৰি বুলি কয়। এই টাকুৰিটোত আমি এটা বস্তুৰ পৰা পোক এটাৰ পৰা এটা বস্তু তৈয়াৰ হয়। সেই বস্তুটো হ'ল এজনী পখিলাজনীয়ে কি কৰে, কণী পাৰে। কণী পাৰি লৈ পেলাই সেই কণীৰ পৰা পোৱালি হয়, পোৱালিৰ পৰা আকৌ পখিলা হয়। এনেকৈ মানে ক্ৰমান্বয়ে এটা চক্ৰ ঘূৰি ফুৰে। সেই পখিলাটোৰ পৰা যেতিয়া কণী ফুটি পোৱালি ওলায়, সেই পোৱালীয়ে এৰাপাত খায়। এৰাপাত খাই সেই এৰাপাতৰ ৰসেৰে এটা সূতা কাটে সিহঁতে। এইটো বস্তুটো কি বুলি কয়, খোলা বুলি কয় দেই, এৰি খোলা বুলি কয়। ইয়াৰ ভিতৰত সেই পোকটো সোমাই থাকে। তাৰপিছত পাছত এই পোকটো মাৰি পেলাই আমি উলিয়াই পেলোৱা হয়। তেতিয়া এইটো পুনৰ গৰম পানীত চাৰ্ফ বা চাবোন দি পেলাই সিজাই পেলাই এই সূতাটো এনেকৈ কাটা হয় আৰু এখন বৰ ধুনীয়া সন্মানীয় মানে কাপোৰ ওলাই পৰে। ইয়াত তাঁতৰ শালত বৈ দিলে মানে এখন কাপোৰ ধুনীয়াকৈ ওলাই পৰে। গতিকে এই বস্তুটো আমি এনেধৰণে কাটি গৈ থাকোঁ। এইটো কি বুলি কয়, টাকুৰিত সূতা কটা বুলি কয়। ঠিক এইটো আলম লৈ পেলাই মই তোমালোকক এটা সাধু কওঁ। সাধুটো হ'ল, এখন গাঁৱত এহাল মানুহ আছিলে। মানুহগৰাকী বৰ এলেহুৱা আছিলে। কাম বন তেওঁ নকৰে। তাৰপিছত যেতিয়া কাম বন নকৰে বোলে মানুহজনক খং উঠে, বোলে তুমি দিনটো এনেই বহি বহি থাকা, কাম নকৰা, কাম নকৰিলে আমি কেনেকৈ খাম, এনেকুৱা ধৰণৰ মানে মানুহজনক খং উঠে। খঙতে তেওঁক এদিন খুব ধমকি দিলে আৰু সেই ধমকিৰ কোবত মানে মানুহগৰাকীয়ে কি কৰিলে, মানুহ এঘৰলৈ গৈ পেলাই দেখিলে মানুহ ঘৰত মানে এনেকুৱা সূতা কাটি পেলাই মানে ৰ'দত শুকুৱাই থোৱা হৈছিলে। তাৰপিছত শুকুৱাই থোৱা সূতাখিনি তেওঁ তাৰে এনেচা সূতা চুৰ কৰি পেলাই লৈ গুচি আহিলে। বুজিছেনে? মানুহগৰাকীয়ে কি কৰিলে, চুৰ কামটো ব্যৱহাৰ কৰিলে। মনলৈ চুৰ বুদ্ধিটো আহি গ'ল। তেওঁ সূতা মুঠি এনেচা চুৰ কৰি পেলাই লৈ আহিলে। আহি সদায় সূতা কেঁচাটোকে মানে মানুহজনক ঘৰৰ পৰা আৰু নোলাবি বুলি কৈ দিছে নহয়, তুমি ইঘৰত ঘূৰি ফুৰা সিঘৰত ঘূৰি ফুৰা,
কিন্তু আজিৰ পৰা ক'তো নাযাবা মানে ধমকি দিলে দিয়াৰ কাৰণে তেওঁ মনে মনে গৈ পেলাই মানুহ এঘৰৰ পৰা সূতা এনেচা চুৰ কৰি আনি সেই সূতা নেচাটোকে সদায় মানুহজনক মানে দেখুৱাই থাকে চোৱা মই সূতা কাটিছোঁ ঘৰৰ পৰা ক'লৈকো ওলাই যোৱা নাই মানুহজনে ভাবে হয় সদায় নেচা কাটি দেখুৱাই থাকে মানে সদায় নেচাটোকে একেটা নেচাকে উলিয়াই দেখুৱাই থাকে সূতা তাৰপিছত মানুহজনে ক'লে বোলে তোমাৰ সূতা কিমান হৈছে বহুত হৈ গ'ল বোলে তুমি এতিয়া মোক তাঁতশালখন বনাই দিব লাগে বোলে তোমালোকে ইয়াত দেখিছানে তাঁতৰ শাল বনাই থৈছে নাই এই সঁজুলিবোৰ যে দেখিছানে সেই সঁজুলিখিনি বনাই দিবৰ কাৰণে মানুহগৰাকীয়ে ক'লে মানুহজনে কি কৰিছে বাঁহনিলৈ গ'ল বাঁহ কাটিবলৈ গ'ল গৈ পেলাই বাঁহ কাটিলেগৈ কাটিবলৈ মানে লৈছেহে লওঁতে বাঁহ কাটিবলৈ যাওঁ বুলি মানে মানুহগৰাকী কৈছে মই বাঁহ কাটিব যাওঁ এনেকৈ মানে কৈছে কওঁতে তেতিয়া মানুহগৰাকী ভয় লাগি গ'ল মইতো সূতা কাটিবলৈ মানুহ এঘৰৰ পৰা চুৰ কৰি পেলাইহে লৈ আহিছোঁ এনেচা সূতা গতিকে সেই সূতা নেচাই জানো এখন তাঁত হ'ব এতিয়া সেই ভগৱান মোক বুদ্ধি এটা দিয়া আৰু মই কি কৰিম মানে এনেকৈ ভাবিছে মানুহগৰাকী দেই তাৰপিছত সিয়ে মানে বুদ্ধি এটা সাজি লৈ পেলাই কি কৰিলে মানুহজন যোৱাৰ বাঁহনিলৈ যোৱাৰ আগে তেওঁ মানে গৈ বাঁহনিত উপস্থিত হৈ গ'লগৈ বাঁহ কটা জেগাটোলৈ তাৰপিছত কি কৰিছে মনে মনে লুকাই আছে বাঁহত যেতিয়া মানুহজনে বাঁহত ঘাপ দিব খুজিছে ঘাপ দিব খোজোতে কি কৰিছে মানুহগৰাকীয়ে চিঞৰ এটা মাৰিছে দেই হাও এনেকৈ কৈছে বোলে মানুহজনে ভাবিছে এইটো কি চিঞৰিছে এতিয়া মই কেনেকৈ কি কৰিম চবফালে চাই পেলাই দেখিছে যে একো নাই দেখোন তাৰপিছত আকৌ কাটিব খুজিছে তেতিয়া আকৌ মানে গহীন গম্ভীৰভাৱে আকৌ চিঞৰিছে তুলঠা কাটিবলৈ অহা মানুহজনক ধৰি পেলাই খাওঁ এনেকৈ কৈছে তেতিয়া মানুহজনৰ একদম বিৰাট ভয় লাগিছে আৰু তাৰপিছত আকৌ চাইছে ইফালে সিফালে চাওঁতে দেখিছে কোনোৱেই নাইকিয়া তাৰপৰা আকৌ ভাবিছে এতিয়া তুলঠা নেকাটিলেও মোক মানুহজনীয়ে গালি দিব গতিকে মই কি কৰোঁ আকৌ চেষ্টা কৰিছে বোলে তেতিয়া আকৌ কৈছে তুলঠা কটা মানুহটোক নেখাওঁ যদি ঘৰৰ মানুহজনীকেই খাওঁ তাৰপৰা মানুহজনে কি কৰিলে সৰ্বনাশ হ'ল এতিয়া কি হ'ব মইতো ইয়াত আছোঁ এতিয়া মানুহজনীক যদি খাই পেলাই তেতিয়াহ'লে কি হ'ব কথাটো নাযাওঁ তেতিয়া নেকাটোৱে নেকি এনেকৈ ভাবিছে মানে মানুহজনে আৰু দেই তাৰপিছত আকৌ ভাবিলে নাই মই ঘৰলৈ গ'লেতো কথা শুনিব লাগিব মোক গালি পাৰিব আকৌ এবাৰ চেষ্টা কৰি চাওঁ আকৌ এবাৰ কাটিব লৈছে তেতিয়া আকৌ পুনৰ সেই বিকট শব্দটো মাৰি পেলাই কৈছে মই যদি তুলঠা কটা মানুহজনক নেখাওঁ তেওঁৰ পৰিবাৰক যদি নেখাওঁ তেতিয়াহ'লে মই সূতাখিনিকেই খাওঁ এনেকৈ ক'লে তাৰপিছত মানুহজনে আৰু বোলে ৰক্ষা তেওঁ মানুহ দুজনক নেখাওঁ বুলি ক'লে সূতাখিনি খালেও খওক আৰু ল'ৰালৰিকৈ দা চাহ লৈ পেলাই ঘৰলৈ গুচি আহিলে আহি ঘৰত কৈছেহি চাওক আগৰ দিনততো জাৰ বা গিলাচ এনেকুৱাবোৰ নাছিলে তাৰপিছত কৈছে মোক পানী এঘটি দিয়া সপনা হ'ল বোলে ল'ৰালৰিকৈ পানী ঘটি খাই লৈ পেলাই কৈছে বাঁহ কাটিবলৈ গ'লোঁ যাওঁতে মানুহৰ নিচিনা মাত কিন্তু একদম বৰ বিকট শব্দৰে কৈছে মানুহজনক খাওঁ মানুহজনক নেখালে ঘৰৰ মানুহগৰাকীক খাওঁ ঘৰৰ মানুহগৰাকীক নেখালে মই সূতাখিনিকে খাওঁ তেনেকৈ কৈছে বোলে তাৰপিছত বোলে ঠিক আছে আমি দুজনটো ওচৰতে বহি আছোঁ গতিকে কি হ'ল দুজনকতো এজনো খোৱা নাই ৰ'বা সূতাখিনিকে চাওঁগৈচোন বোলে সূতাখিনিকে খালে নেকি তেতিয়াহ'লে গৈ পেলাই চাইছেগৈ বুদ্ধিৱতী মানুহ মানে আৰু তেতিয়া কৈছে চব খালে চবেই খাই পেলালে বোলে একদম সূতা বহুতখিনি তুমি নিজে দেখিছিলা মই সদায়ে কাটি থাকোঁ সূতা গোটেইখিনিয়ে খাই পেলালে মাত্ৰ সূতা এনেচাহে আছে
তাৰপিছতে মানুহজনে কি কৈছে হ'ব হ'ব দিয়া তেওঁ আমি দুজনটো বাচিলোঁ বোলে এইটো বৰ ভাল হেৰি হ'ল দেই তুমি আৰু নালাগে আৰু তাঁত চাত হেৰি কৰিবা আমি বহুত ডাঙৰ বিপদৰ পৰা বোলে হেৰি হ'লোঁ মুক্ত হ'লোঁ গতিকে আৰু তাঁত চাত ব'ব নালাগে আৰু তুমি বাদ দিয়া আৰু সেই সূতা নেচা তেনেকৈয়ে থাকক আৰু বাকীখিনিতো খায়ে পেলালে গতিকে মানুহগৰাকী চোৱাচোন কিমান বুদ্ধিয়তী গাঁও ফুৰি ফুৰাৰ কাৰণে মানুহজনে গালি পৰাৰ কাৰণে মানুহে ঘৰৰ পৰা সূতা নেচা চুৰ কৰি আনিলে আনি আকৌ বুদ্ধি কৰি তেওঁ এটা বিকট চিঞৰ মাৰি মানুহজনক ভয় খুৱাই তুলঠা কাটিবলৈ বা বাঁহ কাটিবলৈ নিদিলে গতিকে সেই মানুহগৰাকীক এতিয়া মানুহজনে ক'লে যে হ'ব দিয়া আমি দুইজন ঠিকেই আছোঁ গতিকে সূতাখিনি খালে যদি খালে আৰু খক দিয়া আৰু নালাগে কাপোৰ চাপোৰ ব'ব আৰু হ'ব দিয়া তেনেকৈ বুলি কৈ দুইজন আৰু সুখে দুখে তেনেধৰণে থাকিলে আৰু তেওঁলোকে বুজিলানে এতিয়া তোমালোকে সাধুটোৰ পৰা কি বুজিলা বাৰু কোৱাচোন কিবা বুজি পালা নাই বাৰু বুজি পালা নাই পাবানে কিবা এটা বুজি পালা নাই বাৰু সাধুটোৰ পৰা নীতি বচন কি ওলাল নীতি শিক্ষা খুব সুন্দৰ বলেৰে নোৱাৰিলে বুদ্ধিৰে কৰিব লাগে হয়নে তোমালোকক আমাৰ নিমন্ত্ৰিত বাইদেউগৰাকীয়ে যিটো সাধু ক'লে এগৰাকী বুদ্ধিয়ক মহিলাৰ কাহিনী হয়নে নহয় তেওঁ কেনেধৰণে চবফালে ঘূৰি ফুৰোঁতে তেওঁৰ নিজৰ মানুহজনে তেওঁক ঘৰ লগাবৰ কাৰণে তাঁত ব'বলৈ দিলে আৰু মানুহগৰাকীয়ে অতি বুদ্ধিৰে কি কৰিলে কাষৰ মানুহৰ ঘৰৰ পৰা সূতা নেচা চুৰ কৰি লৈ আহিলে আহি পেলাই সদায় সেই সূতা নেচাকে দেখুৱাই থাকে মই কিমান সূতা কাটো কৰি এদিন ক'লে যে তাঁতশাল এখন বনাই দিবলৈ ক'লে তাৰপৰা মানুহজন যেতিয়া তাঁতশাল বনাবলৈ গ'ল তেতিয়াতো তেওঁ ধৰা পৰি যাব ন যে তেওঁ একো কিতাপ হেৰি কৰাই নাই উলিওৱাই নাই লোকৰ পৰাহে আনিছে গতিকে তেওঁ বুদ্ধি কৰি মানুহজনে বাঁহ কাটিবলৈ যাওঁতে তাৰ আগতে গৈ বাঁহনিত সোমাই কি বুলি চিঞৰিলে এবাৰ মানুহজনক খাওঁ এবাৰ মানুহগৰাকীক খাওঁ আৰু এবাৰ মানে বুদ্ধিৰে ক'লে যে সূতাখিনি খাওঁ কাৰণ সূতাখিনি খালেতো তেওঁ বাচি যাব ন যে তেওঁ তাত সূতাই নাই তেনেধৰণে তেওঁ মানুহজনৰ কথাৰ পৰা হাত সাৰিলে তাৰমানে তেওঁ অতি চালাকিৰে অতি বুদ্ধিৰে কামটো সমাধান কৰিলে সকলোৱে এটা ডাঙৰকৈ হাত চাপৰি বজোৱা